বিশ্বকৰ্মা পূজাৰ দিনাই এঘৰীয়া হ'ল এটা পৰিয়াল। থাপনাতে পৰি ৰ'ল শৰাই প্ৰসাদ। আনকি আহাৰো গ্ৰহণ নকৰিলে গাঁওবাসীয়ে। মৰিগাঁৱৰ হাবি বৰঙাবাৰী বৰিগাঁৱত সংঘটিত হৈছে এই ঘটনা। ৰাইজৰ ৰোষত পৰা যুৱকজনৰ নাম দীপাংকৰ নাথ। প্ৰথমে কি ঘটিল দীপাংকৰে ধৰিবই পৰা নাছিল। পিছত গম পালে অপৰাধৰ কাৰণ এখন গাহৰি ফাৰ্ম। গাহৰি ফাৰ্ম খোলাৰ বাবেই এনেদৰে ৰাইজৰ চৰম শাস্তিৰ সন্মুখীন হ'ল শিক্ষিত যুৱকৰ পৰিয়ালটো। ইয়াতে প্ৰথম লেয়াৰ ফাৰ্মিং ষ্টাৰ্ট কৰিলোঁ, তাৰপিছতে মই ফিছ ফাৰ্মিঙত কৰিলোঁ, ইণ্টিগ্ৰেটেড ফাৰ্মিং হয়। তাৰপিছত এতিয়া ব্ৰইলাৰো কৰিছে, তাৰপিছত আৰু মই এতিয়া লাহেকৈ গাহৰি কাম ষ্টাৰ্ট কৰিছিলোঁ। যোৱা শনিবাৰৰ পৰা মই গাহৰি কামটো ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু এতিয়া শনিবাৰ কৰিছে বিশ্বকৰ্মা পূজা, মোক মানে সমাজে এঘৰীয়া কৰিছে। আৰু এনেকুৱা নহয় যে সমাজৰ ফালৰ পৰা কিবা মোক আগতীয়াকৈ জনাইছে। উল্লেখ্য যে উচ্চ শিক্ষা গ্ৰহণ কৰি বেংগালুৰুত 7 বছৰ চাকৰি কৰাৰ অন্তত ঘৰলৈ আহি ফাৰ্মিঙত আত্মনিয়োগ কৰিছিল দীপাংকৰ নাথে। গৰু ছাগলী হাঁহ কুকুৰাৰ ফাৰ্ম। নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় ভিডিঅ'টো চাই মই কি ক'ম অলপ হ'লেও বুজি পাইছে চাগে। আৰু মই ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে সেই ল'ৰাজনক মানে দীপাংকৰ নাথক যি এঘৰীয়া কৰি থ'লে ৰাইজে, কি আপুনি সেই কথাটোত একমত হয়নে যে গাহৰি পুহিব নোৱাৰে কিন্তু খাব পাৰে? সেনেকুৱা কিবা নিয়ম আছে নেকি? আৰু যদি আছে আপুনিও কমেণ্ট কৰি জনাব। কিন্তু মই বিচাৰোঁ সেনেকুৱা একো নিয়ম নাই। হয়তো সেই গাঁওখনৰ কেইজনমান বুদ্ধিজীৱী শিয়ালে সেই দীপাংকৰ নাথৰ উন্নতি দেখিব নোৱাৰি বাকী যিকেইজন আছে সহজ সৰল মানুহ সিহঁতক উচতনি দি মানে এই দীপাংকৰ নাথৰ বিৰুদ্ধে মাত মাতিছে। আৰু সিহঁতে পূজা পাতিম বুলি যি এনেকৈ আয়োজন কৰিছিলে আৰু সেই পূজাখন যেন মানে পাতিব নোৱাৰে, সিহঁতক যেন মানে এটা ডাউন দিবৰ কাৰণে এনেকুৱা এটা পৰিকল্পিতভাৱে বুদ্ধি সজাইছে। আৰু সেই বুদ্ধিত বাকী সহজ সৰল মানুহখিনি নাচি খেনে দীপাংকৰ নাথৰ পূজাত নাহিলে। আৰু এই ভিডিঅ'টো জৰিয়তে মই ক'ব বিচাৰোঁ, যিকেইজন বুদ্ধিজীৱীয়ে মানে দীপাংকৰৰ সেই ব্যৱসায়ত বাধা দিব বিচাৰিছে, সেই মানুহকেইজন ইমানেই তাৰমানে বেয়া, সিহঁতে যদি ৰাস্তাত পৰিও থাকে নহয়, মানুহটো দূৰৰ কথা, কুকুৰেও সিহঁতৰ মুখত মুতি নেৰে, তাৰমানে ইমানেই বেয়া। আৰু আপোনালোকে এটা কথা মন কৰিব, এই দীপাংকৰ নাথৰ লগত যি ঘটনা হৈ গ'ল এইটো প্ৰথম ঘটনা নহয়। এনেকুৱা ঘটনা আগতে বহুত হৈ গৈছে আৰু এতিয়াও হৈ আছে আৰু পিছতো আহি থকা দিনবোৰতো হৈ থাকিব। কিন্তু এনেকুৱা ঘটনা এইকাৰণে হয় যে গাঁৱত যিবিলাক অলপ জানা মানুহ থাকে সিহঁতে মানে কথাৰ কটাকটি কৰি কিনে নোহোৱা কথাটোকো হোৱা কৰি সহজ সৰল মানুহখিনিক সিহঁতৰ ফালীয়া কৰি লয়। আৰু সেই জানা মানুহজনৰ ল'ৰাবোৰে কিন্তু তাহাৰ এগেইনষ্টে কাম কৰে। এতিয়া চা, ইয়াতে যিকেইজন মানুহে দীপাংকৰ নাথৰ বিৰুদ্ধে মাত মাতিছে সেই মানুহকেইজনৰ ল'ৰাবোৰে কিন্তু মালৰ লগত সেই গাহৰি মাংস নহালি তাৰ মালে তল নাযায়। আৰু এনেকুৱা ঘটনা আজিৰ পৰা প্ৰায় 20 বছৰমান আগতে মোৰ পিতৃৰ লগতো হৈ গৈছিলে। বাকীখিনি ইমান নকওঁ বাৰু কি হৈছিলে, কিন্তু এই ভিডিঅ'টো যোনে চাই আমাৰ গাঁৱৰ বা আমাৰ গাঁওখনৰ বিষয়ে জানা, আজিৰ পৰা 20 বছৰমান আগত মোৰ পিতৃৰ লগত হৈ গৈছিল। অকল মোৰ পিতৃয়ে নাছিলে, তাৰ লগত আৰু লগৰ দুজনমান আছিল। সিহঁতে মানে এটাই কাম কৰিছিলে, যেনে মুৰ্গী পুহিছিল আৰু সেই মুৰ্গী পোহাৰ কাৰণেই মানে ৰাইজৰ পৰা এঘৰীয়া হৈ আছিলে। আৰু অৱশেষত পিছত আৰু লগ হৈছে দেচোন দে 5-6 বছৰ পিছত। কিন্তু এতিয়াতো আৰু গাঁৱৰ সকলে মুৰ্গী পোহে দেচোন দে, কিন্তু আজিৰ পৰা 20 বছৰমান আগত মুৰ্গী পোহা নাছিল গাঁৱত। আৰু মোৰ পিতৃয়ে পোহাৰ কাৰণে ৰাইজৰ পৰা এঘৰীয়া কৰি থৈছিল। সেইগিলা